হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰীয়ে ক'লে যুৱক যুৱতীসকলে নাজানে এপ্লাই ক'ত কৰিব লাগে, কেনেকৈ কৰিব লাগে, সকলোখিনি কথা ক'লে আৰু বহুতো গুৰুত্বপূৰ্ণ কথা ক'লে। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, সকলোখিনি কথা গম পাব ভিডিঅ'টোৰ ভিতৰতে। আমি বহুতে নাজানো, প্ৰচাৰো নাই, চৰকাৰেও প্ৰচাৰ নকৰে, আমিও নকৰোঁ। কিন্তু আমাৰ ডেকা ল'ৰাসকলে সামাজিক কাম কৰিব খোজে, গছ পুলি ৰুব খোজে, ব্লাড ডোনেশ্যনত যোগদান কৰিব খোজে, মনত বহুত ইচ্ছা আছে, কিন্তু নাজানে কেনেকৈ কৰিব লাগে। ভাৰতৰ যুৱ শক্তিক দেশৰ গঠনমূলক কামত নিয়োজিত কৰাৰ বাবে এটা এপত পঞ্জীয়ন কৰি আছে যুৱকসকলক। আৰু যিসকল যুৱকে ইয়াত পঞ্জীয়নভুক্ত হ'ব, ভৱিষ্যতৰ দিনত ৰাষ্ট্ৰ নিৰ্মাণৰ কামত তেওঁলোক জড়িত হ'ব পাৰিব। এই বিকশিত ভাৰত সংকল্প যাত্ৰাত আমি সকলোকে আবেদন জনাম যে আজি আপোনালোক পঞ্জীয়ন। আজি যদি কিবা কাৰণত কৰিব নোৱাৰে, অন্ততঃ বস্তুখিনি বুজি যাওক, ঘৰত গৈ যাতে কৰিব পাৰে। মাই ভাৰত এপ, প্ৰধানমন্ত্ৰীৰ 3টা বীমা যোজনা আছে, আমি বহুতে নাজানো। অটল পেঞ্চন যোজনা, জীৱন জ্যোতি বীমা যোজনা আৰু সুৰক্ষা বীমা যোজনা। যদি মই ৰিক্সা চালক হওঁ, মই যদি পেঞ্চনটো নাপাওঁ, 60 বছৰ পিছত চৰকাৰী কৰ্মচাৰীহে পেঞ্চন পায়। কিন্তু অটল পেঞ্চন যোজনাত আমি যদি নিজৰ নাম লিপিবদ্ধ কৰোঁ, আমাৰ কন্ট্ৰিবিউশ্যনটো যদি আমি দিব পাৰোঁ, চৰকাৰেও সমান কন্ট্ৰিবিউশ্যন এটা দিব আৰু আমি পেঞ্চন যোজনাটো ৰিটায়াৰমেণ্টৰ পিছত আমি চৰকাৰৰ পৰা পেঞ্চন পাব পাৰোঁ। আমাৰ গাড়ী মটৰৰ এক্সিডেণ্ট হয়, আমি বহুতে নাজানো যে মাত্ৰ 12 টকাত প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাটো কৰি থলে, মাত্ৰ 12 টকা। এই বীমা যোজনাটো কৰি থলে এক্সিডেণ্ট হলে আমি 2 লাখ টকাৰ ইঞ্চুৰেঞ্চ স্কিমৰ পৰা আমাৰ পৰিয়ালটোৱে পাব পাৰে, মাত্ৰ 12 টকা। ডেথ ইঞ্চুৰেঞ্চ আছে, এক্সিডেণ্ট ইঞ্চুৰেঞ্চ আছে, প্ৰিমিয়াম একেবাৰে কম। 3টা আমাৰ ইঞ্চুৰেঞ্চ স্কিম আছে, অটল পেঞ্চন যোজনা, জীৱন জ্যোতি বীমা যোজনা, সুৰক্ষা বীমা যোজনা। কিন্তু আমি এই আঁচনিবিলাকৰ বিষয়ে নাজানো কাৰণে আমি তাৰ সুবিধা ল'ব নোৱাৰো, আৰু এইটো সকলোৰে কাৰণে মুকলি আছে। কিন্তু মই যদি এতিয়া হাত উঠাওঁ যে কিমানে 12 টকা দি ইঞ্চুৰেঞ্চ কৰিছে, হাত উঠোৱা মানুহে নোহোৱা হ'ব। চৰকাৰে জোৰ কৰি কৰি কাবাক কৰাইছে যদি কৰিছে, কিন্তু এক্সিডেণ্ট হোৱাৰ লগে লগে মন্ত্ৰী MLAৰ ঘৰত গৈ আমি টকা খোজো, সাহায্য খোজো, তেতিয়া আমি জানো। কিন্তু তাৰ পৰিৱৰ্তে মোদী ডাঙৰীয়াই আপোনালোকৰ সাহায্যটো দিয়েই থৈছে। হেমাংগ ঠাকুৰীয়াৰ পৰা 10,000 টকা খোজাৰ প্ৰয়োজন নাই, মোদী ডাঙৰীয়াই 2 লাখ টকা আপোনালোকক দিয়ে থৈ দিছে। মাত্ৰ 12 টকাৰে ইঞ্চুৰেঞ্চটো কৰি ল'ব লাগে। এইখিনি আমি নকৰোঁ, প্ৰচাৰো নাই, চৰকাৰেও প্ৰচাৰ নকৰে, আমিও নকৰোঁ। এই বিকশিত ভাৰত সংকল্প যাত্ৰাত আমি সকলোকে আবেদন জনাম যে আজি আপোনালোক পঞ্জীয়ন। আজি যদি কিবা কাৰণত কৰিব নোৱাৰে, অন্ততঃ বস্তুখিনি বুজি যাওক, ঘৰত গৈ যাতে কৰিব পাৰে। মাই ভাৰত এপ, এটা মোদী ডাঙৰীয়াই ভাৰতৰ যুৱ শক্তিক দেশৰ গঠনমূলক কামত নিয়োজিত কৰাৰ বাবে এটা এপত পঞ্জীয়ন কৰি আছে যুৱকসকলক। আৰু যিসকল যুৱকে ইয়াত পঞ্জীয়নভুক্ত হ'ব, ভৱিষ্যতৰ দিনত ৰাষ্ট্ৰ নিৰ্মাণৰ কামত তেওঁলোক জড়িত হ'ব পাৰিব।